দেৰগাঁও ঘটনাটো আমি দেখিছোঁ যে এইটো এটা দুৰ্ভাগ্যজনক ঘটনা প্ৰথম কথা, কিন্তু ঘটনাটো ঘটি যোৱাৰ পিছত চৰকাৰ আৰু প্ৰশাসনে মূলতঃ তিনিটা কথাৰে গোটেই ঘটনাটো ডাইভাৰ্ট কৰিব বিচাৰিছে। প্ৰথম কথা হৈছে কুঁৱলী, দ্বিতীয় কথা হৈছে নিয়তি আৰু তৃতীয় কথা হৈছে ট্ৰাক চালকজনৰ ভুল। এই তিনিটা কথাৰে মূল কথাবিলাক ঢাকি ৰাখিবৰ কাৰণে চৰকাৰে অহৰহ চেষ্টা কৰি আছে। মূল কথা কি আছিলে? গাড়ীখন নিজৰ দিশত গৈ আছিলে, ইফালৰ পৰা অহা পুৱতি নিশা এখন অবৈধ কয়লাৰ ভৰ্তি ট্ৰাক, এই কয়লাখিনি আপোনালোকে চাওক, এইখিনি কেঁচা কয়লাৰ। আমি সকলোৱে জানো যে কেঁচা কয়লা এতিয়া সম্পূৰ্ণৰূপে বন্ধ কৰি ৰাখিছে আৰু কয়লাৰ চিণ্ডিকেট অসমত চলি আছে। আমি বাৰম্বাৰ কৈ আছোঁ কয়লা চিণ্ডিকেট অসমত চলি আছে আৰু অবৈধ কয়লাৰ ট্ৰাকবিলাকে ৰাতি OC ICৰ পৰা SP লৈকে পইচা দি মেনেজ কৰি ৰাজনৈতিক নেতাৰ লগত মিত্ৰিয়ালি কৰি দিছপুৰীয়ালৈকে তেওঁলোকে কমিশ্যন দিয়ে গাড়ীবিলাক চলি আছে। আৰু তিনিচুকীয়া লিডুৰ পৰা আমি যিমান দূৰ তথ্য লাভ কৰিছোঁ, জমিৰ আলী নামৰ মানুহগৰাকীয়ে তিনিচুকীয়াৰ লিডুৰ 6 নং ঝৰ্ণা বস্তিৰ পৰা কয়লাখিনি আনিছিল আৰু ট্ৰাকখনৰ মালিক হৈছে আব্দুল বাৰিক। আব্দুল বাৰিকৰ ট্ৰাকখনত এই মানুহগৰাকী জমিৰ আলী নামৰ মানুহগৰাকী আনিছিল, কিন্তু পুলিচৰ হাতত ৰহস্যজনকভাৱে একো তথ্য নাই। তাৰ অৰ্থ এইটো পোনপটীয়া যে পুলিচৰ হাতত তথ্য নাই মানে অবৈধ। আৰু এই অবৈধ আমি বাৰম্বাৰ কৈ আছোঁ যে ৰাতি অবৈধ কয়লাৰ চলে, ইয়াৰ কমিশ্যন যায়, এইটো চিণ্ডিকেট। তাৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা নলয়, কাৰণ চৰকাৰৰ মানুহে তাৰ পৰা কমিশ্যন পায়। আৰু এই গাড়ীবিলাকৰ ৰাতি যিটো দৌৰাত্ম্য, কাৰণ পলাই আহে গাড়ীবিলাক, পলাই অহা গাড়ী যেনি তেনি যায়, সোঁ বাওঁ আগ পিছ একো নাচায়, সকলো মহতিয়াই নিয়ে। তেনেকুৱা এখন ট্ৰাকে বিপৰীত গতিত আহি খুন্দা মাৰিছে। এই কথাটো আমি বাৰম্বাৰ কৈ আছোঁ, কিন্তু এই কথাটো এতিয়া তল পেলায়। চৰকাৰে কুঁৱলীৰ কথা কয়, কিন্তু কয়লাৰ গাড়ীখনৰ কথা নকয়। যোৱাকালি পুৱতি নিশা গোলাঘাট জিলাৰ দেৰগাঁৱত বাছ আৰু কয়লা ট্ৰাকৰ মাজত যি শোকাবহ ঘটনা সংঘটিত হ'ল, যি দুৰ্ঘটনা সংঘটিত হ'ল, তাত 12জনকৈ লোকে প্ৰাণ হেৰুৱালে। বাছখনৰ বিষয়ে আমি বহুত চৰ্চা কৰিলোঁ। বাছখনত যে পিকনিকত গৈছিল, এই লৈ অসম চৰকাৰ তথা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সজাগ। তৎকালীনভাৱে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই পিকনিকৰ ক্ষেত্ৰত এটা SOP জাৰি কৰিলে। কেইটা বজাত পিকনিকলৈ যাব, কেই বজাত ঘূৰি আহিব, কেইজন মানুহ যাব, পুলিচৰ পৰা পাৰ্মিশ্যন ল'লে নে নাই, এই বিভিন্ন বিষয়তে SOP জাৰি কৰিলে। কিন্তু এই সংঘৰ্ষত যে জড়িত 10 চকীয়া যে বাহনখনত কয়লা কঢ়িয়াই নিছিলে, এই গাড়ীখন কলৈ গ'ল? এই গাড়ীখনৰ বিষয়ে কিয় কমেণ্ট নাই? এই গাড়ীখনত থকা কয়লা ক'ৰ পৰা আহিছিল, কোনে আনিছিল, কলৈ লৈ গৈ আছিল? এই কয়লা কঢ়িয়া গাড়ীখন অভাৰলোডেড নাছিল নে? এইসমূহৰ বিষয়ে চৰকাৰে বা মুখ্যমন্ত্ৰী মহোদয়ে ৰাইজক কিয় জনাবলৈ খোজা নাই? এই বিষয়ে ৰাইজে জানিবলৈ পূৰা অধিকাৰ আছে। গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰোঁ যে এই কয়লা ট্ৰাকখনৰ বিষয়ে আমাক সবিশেষ জনাওক। যিহেতু আপুনিয়ে কেইদিনমান আগতে কৈছিলে অসমত মুক্তভাৱে কয়লা খনন নহয়, অসমত কোনো ধৰণৰ কয়লা খনন হোৱা নাই আৰু কোনো ধৰণৰ কয়লাৰ চিণ্ডিকেট অসমত নাই। যদি কয়লাৰ চিণ্ডিকেট নায়েই, তেন্তে এই 10 চকীয়া বাহনখনত ক'ৰ পৰা কোনে কলৈ কয়লা লৈ গৈ আছিল, এই বিষয়ে আমাক জনাৰ সম্পূৰ্ণ অধিকাৰ আছে। অকল বাছখনৰ বিষয়ে কৈ পিকনিকৰ বিষয়ে SOP জাৰি কৰি অথবা বিভিন্ন ধৰণৰ কথা কৈ যদি আমাক আগুৱা ভাবিব খুজিছে, এইটো বেলেগ কথা। নহ'লে এই ট্ৰাকখনৰ বিষয়ে সবিশেষ জনাৰ অধিকাৰ অসমৰ ৰাইজৰ আছে। লগতে বিভিন্ন ঠাইত বিভিন্ন সময়ত অকল ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰ্ঘটনাৰ ফলত বিভিন্ন মানুহে প্ৰাণ হেৰুৱাইছে। বিভিন্ন সময়ত যি ব্লেক স্পট আছে আমাৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহত, PWD ৰাস্তাসমূহত, এই ব্লেক স্পটসমূহো আপোনালোকে নাইকিয়া কৰাৰ ব্যৱস্থা কৰক। আপোনালোকে বাৰে বাৰে কয় যে এনেকুৱা ধৰণৰ ব্লেক স্পট পালে ভিডিঅ' যোগে চৰকাৰক জনাই এইবোৰ ব্যৱস্থা ল'ব, কিন্তু লৈছে জানো? সেই ব্যৱস্থা হৈ আছে নে আপুনি এবাৰ খবৰ কৰক। কিয় এতিয়াও ইমান ব্লেক স্পট আছে ৰাষ্ট্ৰীয় ঘাইপথত? কিয় ইমান ব্লেক স্পট আছে ৰাজ্যিক ঘাইপথত? এই বিষয়ে আপুনি এবাৰ অনুসন্ধান কৰক। বিভাগীয় মন্ত্ৰীক, বিভাগীয় কৰ্তৃপক্ষক আপুনি জনাওক, দাবী কৰিব, শুদ্ধ কৰিবলৈ ব্যৱস্থা কৰক। কিয় অসমতে সৰ্বভাৰতীয় ক্ষেত্ৰতকৈ আমাৰ দুৰ্ঘটনা বেছি হয়? আজি ব্ৰহ্মপুত্ৰ উপত্যকা আজি মৃত্যু উপত্যকালৈ পৰিৱৰ্তন হৈছে। কিয়? কাৰ দোষ, কাৰ ফলত হৈছে? আজি 9 বছৰে ৰাষ্ট্ৰীয় ঘাইপথ কিয় সম্পূৰ্ণ কৰিব পৰা নহ'ল? কিহৰ সমাহিৰ কাৰণে এইটো কাম কৰিব পৰা নাই? কিয় ব্লেকলিষ্টেড যি কণ্ট্ৰেক্টৰ আছে তেওঁক কিয় আঁতৰাব পৰা নাই বা কামটো তেওঁৰ পৰা কিয় আদায় কৰিব পৰা হোৱা নাই? এই বিষয়ে আপুনি এবাৰ অনুসন্ধান কৰক, কৰি ৰাইজক জনাওক। ৰাইজে অস্বস্ত হ'ব।
সমগ্ৰ ৰাইজে আপোনাৰ মুখলৈ চাই আছে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি ট্ৰাকখনৰ বিষয়ে কি কয় আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত কি কয় এই বিষয়ে জানিবৰ কাৰণে গতিকে আমাৰো দাবী আপুনি জনাওক ৰাষ্ট্ৰীয় ঘাইপথত কি হৈ আছে আৰু ট্ৰাকখন ক'ত কেনেকৈ কাৰ ট্ৰাকত কোনে কিমান কয়লা কলৈ লৈ গৈ আছে এই কথা আমাক জনাওক যিহেতু অসমত মুক্ত কয়লা খনন নহয় কয়লাৰ পৰিবহণ নহয় কয়লাৰ কোনো সিন্ডিকেট অসমত নাই বুলি আপুনিয়ে এদিন কৈছিল